হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ, এইখন আপোনালোকে দেখিছে বেছমেণ্টৰ এইখন ফ্ল'ৰ হয়। এইখন ফ্ল'ৰ আৰু এইখন বেছমেণ্টৰ RCC ৱাল। আমি ব্ৰেকাৰ মেচিনেৰে ৱালখনৰ আধাতে আমি ব্ৰেক কৰি লৈছোঁ, 2-3 ইঞ্চিমানকৈ এনেকৈ ব্ৰেক কৰি লৈছোঁ, এনেকৈ গোটেই ছাৰাউণ্ডিংটো। প্লাছ আমি এই তলৰ পিনেও ফ্ল'ৰখন আৰু RCC ৱালখনৰ মাজত এই কৰ্নাৰটো ব্ৰেকাৰ মেচিনেৰে ব্ৰেক কৰি লৈছোঁ। আৰু এই ব্ৰেক কৰা পৰ্চনটোত আমি বৰ্তমান ড্ৰিলিং কৰি আছোঁ। ড্ৰিলিং কৰা এই ড্ৰিলিং কৰা ফুটাবোৰ এই ফুটাবোৰ 5 ইঞ্চি 6 ইঞ্চি ক'ৰবাত 4 ইঞ্চি এনেকৈ ফুটা কৰি লোৱা হৈছে। আৰু এই ফুটাকেইটা, এইটো এটা ফুটা, এনেকৈ 2 ফুট বা 1.5 ফুটৰ গেপছত ফুটাবোৰ কৰা হৈছে। আৰু এই ফুটাবোৰত PVC পাইপ আমি ইনচাৰ্ট কৰি আছোঁ। এতিয়া এইটো এটা PVC পাইপ ইনচাৰ্ট হ'ল, ইয়াতে এইটো এটা ইনচাৰ্ট হ'ল, ইয়াতে ইনচাৰ্ট হ'ল। এইটো আমি গ্ৰাউটিং কৰিবৰ বাবে এই পাইপটো আমি ইনষ্টল কৰি আছোঁ। ইয়াতে পাইপৰ ভিতৰেৰে আমি কেমিকেল গ্ৰাউটিং কৰিম, মানে সোমোৱাই দিম, প্ৰেছাৰ ইনচাৰ্ট কৰিম। গতিকে অলৰেডি কেইটামান পাইপ ইনষ্টল কৰা হৈছে। ছাইডৰ ৱালখনৰ এইখন দেখাই আছোঁ, এইখন চাওক, ইয়াতে অলৰেডি পাইপ এইটো কলমৰ পৰা সেইটো কলমলৈকে এই গোটেই ৱালখনৰ মাজত যিখিনি ব্ৰেকিং পৰ্চনখিনিত এনেকৈ পাইপবোৰ ইনচাৰ্ট কৰা হৈছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিৰে। নেক্সট যেতিয়া গ্ৰাউটিং কৰিব, প্ৰেছাৰ মেচিনৰ সহায়ত যেতিয়া কেমিকেল ইনচাৰ্ট কৰিব এই পাইপকেইটাৰ ভিতৰত, তেতিয়া এটা ভিডিঅ' বনাম। আজিৰ ভিডিঅ'টো এইখিনিতে। থেংক ইউ।